আসাম পুলিচ এক্সাম নোটিছ ৰিমুভ কৰি দিয়া হৈছে, ডিলেট কৰি দিয়া হৈছে, যিহেতু আমাৰ 6 এপ্ৰিল 2025 তাৰিখত ABUB লগতে বিভিন্ন পদৰ এক্সাম হোৱা কথা আছিল, কিন্তু ফাইনেলি অফিচিয়েল সাইটত নোটিছখন ৰিমুভ কৰি দিয়া হৈছে, ডিলেট কৰি দিয়া হৈছে। ইয়াতে মন কৰিব এইটো আমাৰ অসম পুলিচৰ অফিচিয়েল সাইট হয়, আৰু যেহেতু বহুতে কৈ আছে সো আমাৰ সেকেন্ড ৰিজাল্ট আহি গ'ল, এতিয়া সেকেন্ড লিষ্ট আহিবনে নাই, আজি আমি ইয়াত কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। ইয়াতে মন কৰিব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী, এইটো আমাৰ অসম পুলিচৰ অফিচিয়েল সাইট হয়। ইয়াতে মই জনাই দি আছোঁ ফাৰ্ষ্ট টাইম, সো নোটিছখন ক'ৰ পৰা ৰিমুভ কৰি দিয়া হৈছে, যেহেতু আমাৰ 23 তাৰিখত এক্সামটো হোৱা কথা আছিল, কিন্তু পোষ্টপন কৰি দিয়া হৈছে, আৰু ফাইনেলি 6 এপ্ৰিল 2025 তাৰিখত এক্সামটো হোৱা কথা, আৰু ফাইনেলি আজিৰ ভিতৰত মানে নোটিছখন ৰিমুভ কৰি দিয়া হৈছে বা ডিলেট কৰি দিয়া হৈছে। ইয়াতে মন কৰিব সো প্ৰথমটো নোটিছ যেহেতু আমাৰ যোৱাকালি মুকলি কৰি দিয়া হৈছে যে আমাৰ আসাম পুলিচ কমাণ্ডো বেটেলিয়নৰ আমাৰ সাইকোমেট্ৰিক টেষ্ট হ'ব বা ৰিজাল্ট আজি সন্ধিয়া 5 বজাৰ পৰা আপোনালোকে চাব পাৰিব, আৰু এটাকে পোষ্টৰ এগেইনষ্টত দুজনকে মাতিব, ঠিক আছে। ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম। আৰু সেকেণ্ডখন নোটিছ ইয়াতে মুকলি কৰি দিয়া হৈছে যে আমাৰ 144 পোষ্ট মানে SI লেভেল যিখিনি পদ আছে এই পদখিনিৰ আমাৰ ভাইবা টেষ্ট হ'ব, ওকে, অৰেল ভাইবা হ'ব, সেইকাৰণে ইয়াত নোটিছখন মুকলি কৰি দিয়া হৈছে। সো ক'ত হ'ব, কেই তাৰিখৰ পৰা হ'ব ইয়াতে দিয়া আছে। সো ইয়াৰ পিছত মন কৰিব 10 তাৰিখত আমাৰ এখন নোটিছ মুকলি কৰি দিয়া হৈছে, ইয়াতে স্পষ্টভাৱে লিখা আছে আমাৰ ABUB লগতে বিভিন্ন ধৰণৰ পদ আছে, ঠিক আছে। ইয়াত আমি সকলোখিনি ক'বলৈ গ'লে ভিডিঅ'টো বহুতে দীঘলীয়া হ'ব। সো ইয়াতে মন কৰিব ইয়াতে এখন নোটিছ লিখা আছে, নোটিছ, আৰু ইয়াতে আমাৰ লিখা আছে PET ৰিজাল্ট। সো ইয়াতে আমাৰ লিখা আছিল সো আপোনালোকৰ এক্সামটো পোষ্টপন কৰি দিয়া হৈছে, মানে যিটো আমাৰ 23/3/2025 তাৰিখত এক্সামটো হোৱা কথা আছিল সেইটো যেহেতু আমাৰ পোষ্টপন কৰি দিয়া হৈছিল, আৰু সেই নোটিছখন ইয়াতে আপলোড কৰি দিয়া আছিল যে আপোনালোকৰ এক্সামটো এতিয়া 23 তাৰিখ 3 মাহ 2025 তাৰিখত নহয়, সো আপোনালোকৰ এক্সামটো সেইফালে 6 এপ্ৰিল 2025 তাৰিখত হ'ব, কিন্তু ফাইনেলি আজিৰ ভিতৰত বা আজি অলপমান আগতে কিছু সময় আগতে আমাৰ নোটিছখন ডিলেট কৰি দিয়া হৈছে অফিচিয়েল সাইটৰ পৰা। সো ইয়াতে মন কৰিব নোটিছত মই ইয়াতে ক্লিক কৰি দিছোঁ, ঠিক আছে। ক্লিক কৰি দিয়াৰ লগে লগে কোনখন নোটিছ ইয়াতে আছে মন কৰিব, সো মই সকলোখিনি ইয়াতে A to Z জনাই দি আছোঁ, আপোনালোকে মন কৰিব। সো ফাইনেলি মই যিকোনো এখন PDF ফাইলৰ পৰা অপেন কৰি লৈছোঁ, অপেন কৰি লোৱাৰ পিছত ইয়াতে আমাৰ নোটিছখন আহি গ'ল। ইয়াতে স্পষ্টভাৱে লিখা আছে কি চাব, সো ফাইনেলি আহিছে। সো এই নোটিছখন আমাৰ 10/3/2025 তাৰিখত মুকলি কৰি দিয়া হৈছে। ইয়াতে আমাৰ ABUB লগতে বিভিন্ন ধৰণৰ পদ মুকলি কৰি দিয়া হৈছে, ঠিক আছে, মানে নামবিলাক মেনশ্যন কৰি দিয়া আছে, যেনেকৈ আমাৰ বৰ্ডমেন আছে 204 পোষ্ট অফ APRৰ ভিতৰত পদ আছে, ঠিক আছে, 260 পোষ্ট অফ কনষ্টেবল পুলিচ। সো আমাৰ বিভিন্ন ধৰণৰ যিহেতু পদ আছিল এই পদখিনিৰ আমাৰ ইয়াতে মন কৰিব স্পষ্টভাৱে লিখা আছে যে আমাৰ 12/3/2025 তাৰিখত আমাৰ যিহেতু ৰিজাল্টটো মুকলি কৰি দিয়া হৈছিল, ফাৰ্ষ্ট ৰিজাল্টটো, সেই নোটিছখন ইয়াতে আপলোড কৰি দিয়া আছে, ওকে। সো এতিয়া আমি চাম নেক্সট নোটিছখন কি আছে মন কৰিব। ইয়াতে আকৌ আমি উভতি যাম আমাৰ অসম পুলিচৰ অফিচিয়েল সাইট, যিটো আমি শৰ্টকাট SLPRB বুলি কোৱা হয়। সো ইয়াতে মন কৰিব PET ৰিজাল্ট, ইয়াতে মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ যিটো ৰিজাল্ট লিংক আছে সেইটো আকৌ পুনৰ এক্টিভ কৰি দিয়া হৈছে, ঠিক আছে। ইয়াতে মন কৰিব সো ইয়াতে আপোনালোকে চাব পাৰিব চেক ইয়ৰ ৰিজাল্ট, ইয়াতে আমাৰ যিটো পাৰ্চেণ্টেজ হিচাপে ABৰ মাৰ্কখিনি বাহিৰ কৰিব পাৰিম, সেইকাৰণে ইয়াতে আমাৰ চিষ্টেমটো দিয়া আছে। সো আপোনালোকে কেনেকৈ বাহিৰ কৰিব পাৰিব, ওকে। সো ইয়াতে মন কৰিব ফাইনেলি আহিছে আমাৰ 1645 পোষ্ট, লগতে বিভিন্ন ধৰণৰ পদ আছে, ইয়াতে আমাৰ কনষ্টেবল ড্ৰাইভাৰ পদ আছে, ঠিক আছে। এই সকলোখিনি পদৰ বাবে আপোনালোকে পুনৰ ৰিজাল্ট চাব পাৰিব। ইয়াতে মই ক্লিক কৰি দিছোঁ, ক্লিক কৰি দিয়াৰ লগে লগে ফাইনেলি লিংকটো এক্টিভ কৰি দিয়া হৈছে। সো আপোনালোকে আকৌ চাব পাৰিব নিজৰ ৰিজাল্টটো আহিছে না নাই। আৰু এটা কথা মন কৰিব, কিছুমানৰ যিহেতু আমাৰ ছাপ'জ ধৰি লওঁ সো আমাৰ কাট অফটো 30 গৈছে, কিন্তু কিছুমানৰ 30 নহয় 32 বা 33 মাৰ্ক আছে, কিন্তু নামটো অহা নাই, ঠিক আছে, নামটো অহা নাই বা সিলেক্টেড হোৱা নাই, সেইসকলৰ এইবাৰ নামটো আহিব। সো আপোনালোকে চাব ভালদৰে সেইসকলৰ নামটো আহিব, যিহেতু টেকনিকেল ছাপৰ্টৰ কাৰণে কিবা প্ৰব্লেম থকাৰ কাৰণে নামটো অহা নাই, কিন্তু এতিয়া ভালদৰে চাব নামটো আহিব। এতিয়া মই জনাই দি আছোঁ, সো আমাৰ অফিচিয়েল নোটিছ, যিখন নোটিছ আমাৰ আগতীয়াকৈ মুকলি কৰি দিয়া হৈছিল যে আপোনালোকৰ এক্সামটো পোষ্টপন কৰি দিয়া হৈছে, এতিয়া আপোনালোকৰ এক্সামটো এপ্ৰিল মাহত হ'ব। সো সেই নোটিছখনত কি লিখা আছে সেইখন মই এতিয়া জনাই দি আছোঁ, মন কৰিব। যিহেতু আমাৰ অফিচিয়েল সাইটৰ পৰা নোটিছখন ডিলেট কৰি দিয়া হৈছে, সো গতিকে আমি আমাৰ হোৱাটছএপ গ্ৰুপত অলৰেডি নোটিছখন দি দিছোঁ, ঠিক আছে, তাৰ পৰা মই ইয়াতে জনাই দি আছোঁ, মন কৰিব। ইয়াতে স্পষ্টভাৱে লিখা আছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী। এই নোটিছখন আমাৰ 16/3/2025 তাৰিখত নোটিছখন মুকলি কৰি দিয়া হৈছে আমাৰ অসম পুলিচৰ অফিচিয়েল সাইটত, আৰু ইয়াতে স্পষ্টভাৱে লিখা আছে, মন কৰিব, যে আমাৰ ABUB লগতে বিভিন্ন ধৰণৰ পদ আছিল বা আদাৰ ডিপাৰ্টমেণ্ট, ওকে।
ইয়াতে লিখা আছে চ' ৰিগাৰ্ডিং হোল্ডিং অফ ৰিটাৰ্ণ টেষ্ট এণ্ড ডাউনলোডিং of admit card by the candidates in connection with recruitment for constable AB and UB আৰু লগতে বিভিন্ন ধৰণৰ পদ আছিল বা আদাৰ ডিপাৰ্টমেণ্ট ইয়াতে স্পষ্টভাৱে লিখা আছে যে আপোনালোকৰ এক্সামটো ইয়াতে মন কৰিব দ্য ৰিটাৰ্ণ টেষ্ট শ্বেডিউল টু বি হেল্ড অন 23/3/2025 যিহেতু আমাৰ 23 মাৰ্চ 2025 তাৰিখত আমাৰ এক্সামটো হোৱা কথা আছিল কিন্তু will now be held on 6/4/2025 যিহেতু আমাৰ এক্সামটো পষ্টপন কৰি দিয়া হৈছে বা এক্সামটো আমাৰ পুনৰ 6/4/2025 তাৰিখত হ'ব আৰু ফাইনেলি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে তলত মন কৰিব চ' এলিজিবল কেণ্ডিডেট উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ ফৰ দ্য ৰিটাৰ্ণ টেষ্ট ফ্ৰম 11 AM of 1/4/2025 যিহেতু আপোনালোকে 1 এপ্ৰিল 2025 তাৰিখৰ পৰা আকৌ নিজে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব পৰীক্ষাৰ কাৰণে যিহেতু পৰীক্ষাটো 6 এপ্ৰিল 2025 তাৰিখত হ'ব যিসকলে পাছ কৰিব যিসকলে সিলেক্টেড কেণ্ডিডেট হ'ব ঠিক আছে মানে যিসকলৰ শৰ্ট লিষ্টৰ নামটো আহিব অকল তেওঁলোকেহে এক্সামৰ কাৰণে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব পুনৰ আমাৰ নোটিছখনত যিহেতু স্পষ্টভাৱে লিখা আছে মানে আগতীয়াকৈ যিখন আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছিল যে আপোনালোকৰ 23 তাৰিখত এক্সাম হ'ব আৰু 17 তাৰিখত আপোনালোকৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হৈছে এইখন এডমিট কাৰ্ড নহ'ব মানে পুনৰ আপোনালোকক নতুন এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব বা নতুনভাৱে আপোনালোকক পৰীক্ষা দিব লাগিব 6 তাৰিখত কিন্তু অফিচিয়েল ৱেবছাইটৰ পৰা এই নোটিছখন মুকলি ৰিমুভ কৰি দিয়া হৈছে ঠিক আছে যেহেতু আমাৰ 6 তাৰিখত হোৱা কথা আছিল পৰীক্ষাটো সো ফাইনালি ৰিমুভ কৰি দিয়া হৈছে বা ডিলিট কৰি দিয়া হৈছে এই নোটিছখন এতিয়া আমাৰ অসম পুলিচৰ অফিচিয়েল সাইটত নাই আপোনালোকে নিজে গৈ চাব পাৰিব ইয়াতে মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে এবিইউবি লগতে বিভিন্ন ধৰণৰ পদ ঠিক আছে ইয়াতে আমাৰ নোটিছ দিয়া আছে আৰু ইয়াতে আমাৰ পিইটি ৰিজাল্ট লিংক হে এক্টিভ কৰি দিয়া হৈছে আৰু ইয়াতে যিখন আমাৰ নোটিছ আছিল যে আপোনালোকৰ এক্সামটো পষ্টপন কৰি দিয়া হৈছে আপোনালোকৰ এক্সামটো 6 তাৰিখত হ'ব এই নোটিছখন ৰিমুভ কৰি দিয়া হৈছে ডিলিট কৰি দিয়া হৈছে অৰ্থাৎ আমি এইটোৱে বুজিব পাৰিছো ইয়াতে যে আমাৰ যেটো এক্সামটো 6 তাৰিখত হ'ব সেই এক্সামটো আমাৰ পষ্টপন কৰি দিয়া হৈছে আকৌ ঠিক আছে বা এক্সামটো আমাৰ 6 তাৰিখত নহব পাৰে সেইটো বেছি ডাঙৰ কথা নহয় যেহেতু আমাৰ ইয়াৰ পৰা নোটিছখন ডিলিট কৰি দিয়া হৈছে ৰিমুভ কৰি দিয়া হৈছে যদি আমাৰ 6 তাৰিখত এক্সামটো হলেহেঁতেন সো ফাইনালি ইয়াতে নোটিছখন থাকিল হয় কিন্তু নোটিছখন কিয় নাই বা নোটিছখন কিয় ডিলিট কৰি দিয়া হ'ল কাৰণ আমাৰ এক্সামটো আকৌ পষ্টপন হ'ব পাৰে এক্সামটো আকৌ আমাৰ পিছু হ'ব পাৰে কাৰণ যেহেতু আমাৰ আকৌ ড্ৰাইভাৰ ভ্যাকেন্সি আছে কিন্তু আমাৰ এবিইউবি ড্ৰাইভাৰ এটা এক্সাম হ'ব ঠিক আছে এটা এক্সাম হ'ব সেই কাৰণে আমাৰ আকৌ এক্সামটো পষ্টপন কৰি দিব পাৰে সেইটো বেছি ডাঙৰ কথা নহয় আৰু বহুতে কৈ আছে সো সেকেন্ড লিষ্ট আহিব নে নাই এই কথাটো ফাৰ্স্ট টাইম ক্লিয়াৰ কৰি লোৱা যদি হসাকৈ 1:5 কৈ মাতিছে ঠিক আছে তেনেহলে আপোনালোকৰ সেকেন্ড লিষ্টৰ নাহিব আৰু যদি আমাৰ সিএম স্যাৰ যেহেতু কৈছিল এটা ভিডিঅ'ত যে 1:3 কে মাতিছে যদি এই কথাটো হসা হয় তেনেহলে চিন্তা নকৰিব ঠিক আছে সেকেন্ড লিষ্ট আহিব আৰু যদি এক্সাম হৈ যায় তথাপিও আপোনালোকে যেহেতু কোৰ্ট কেছটো কৰি আছে ঠিক আছে সো ফাইনালি আকৌ এডমিট কাৰ্ড মুকলি কৰি দিবই লাগিব এই কথাটো মনত ৰাখিব এইটো আপোনালোকে চিন্তা নকৰিব সো এতিয়া যেহেতু আমাৰ অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত আপডেট কি আহিছে মই জনাই দিলো ঠিক আছে যে আমাৰ যিখন এক্সাম নোটিছ আছে সেইখন ৰিমুভ কৰি দিয়া হৈছে বা ডিলিট কৰি দিয়া হৈছে এতিয়া আমাৰ এক্সামটো 6 তাৰিখত হ'ব পাৰে আকৌ নহ'ব পাৰে সো গতিকে আমাক ধৰিব লাগিব এক্সামটো নহ'ব কিয় নহ'ব যেহেতু আমাৰ নোটিছখন ৰিমুভ কৰি দিয়া হৈছে ঠিক আছে অকল আমাৰ এডমিট কাৰ্ডৰ লিংকটো এক্টিভ কৰি দিয়া হৈছে সো গতিকে এতিয়া আৰু এটা কথা কিবা কাৰণত আমাৰ 6 তাৰিখত এক্সামটো ল'ব পাৰে সেইটো বেছি ডাঙৰ কথা নহয় কিন্তু নহোৱাৰ চান্সটো বেছি আছে যেহেতু ইয়াৰ পৰা আমাৰ নোটিছখন ৰিমুভ কৰি দিয়া হৈছে সো আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰো আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব আৰু এটা কথা মন কৰিব যেহেতু বহুতে বন্ধু বান্ধৱীলে কৈ আছে সো আমাৰ কাট অফ 30 গৈছে এক্সাম্পল 30 গৈছে মোৰ 31 বা 32 মাৰ্ক আছে কিন্তু মোৰ নামটো অহা নাই সো আপোনালোকৰ নামটো এতিয়া আহিব আৰু আপোনালোকে এতিয়াই গৈ নিজে নিজৰ ৰিজাল্টটো চাব পাৰিব ঠিক আছে আৰু ৰিজাল্টটো কেনেকৈ যাব সেম আগৰ সিস্টেমত চাব ইয়াতে মন কৰিব মই এইটো ভিডিঅ তলত ডাইৰেক্ট লিংক দি দিম ঠিক আছে বা আপোনালোকে অসম পুলিচৰ অফিচিয়েল সাইটত যাব যোৱাৰ পিছত যিখন নোটিছ আমাৰ 10/3/2025 তাৰিখত মুকলি কৰি দিয়া হৈছে ইয়াতে চাব এটা নোটিছ লিখা আছে আৰু পিইটি ৰিজাল্ট লিংক মুকলি কৰি দিয়া হৈছে ইয়াতে ক্লিক কৰি দিয়া লগে এনেকৈ এটা পেজ খুলকৈ আহিব মানে ৰিজাল্ট পৰ্টেলটো খুলকৈ আহিব অসম পুলিচৰ গতিকে স্কুলত হইব কৰাৰ পিছত ইয়াতে মন কৰিব আমাৰ 1645 ইয়াতে লিখা আছে নিউ ঠিক আছে ইয়াতে ক্লিক কৰিব ৰিজাল্টিং ক্লিক কৰি দিয়া লগে ইয়াতে নেক্সট এটা পেজ খুলকৈ আহিব ইয়াতে আপোনালোকৰ যেটো
ৰোল নাম্বাৰ আছে সেইটো ইয়াতে দিব লাগিব এণ্ড ডেট অফ বাৰ্থটো দিব লাগিব দিয়াৰ পিছত ছাবমিট মাৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো আহিব ঠিক আছে আপোনালোকে চিলেক্টেড হৈছে নে নাই অ'কে আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় আই অসম